বিষৰো নিজৰ হিচাপ আছে। মৰিবলৈও অলপ খাব লাগে আৰু জীৱন জীয়াবলৈ বহুত বেছি খাব লাগে। য'ত চাৰিজন বহি পেলাই আনন্দ লৈ আপুনি কাৰোবাৰ বেয়াটো কৈ থাকে, বিশ্বাস কৰক আপুনি তাৰ পৰা যোৱাৰ পিছত আপোনাৰ বেয়াটো আৰম্ভ হৈ যাব। নিজৰ ওপৰত বিশ্বাস কৰক, এইটো আপোনাৰ শক্তি হৈ যাব। যদি বেলেগৰ ওপৰত বিশ্বাস কৰে তেনেহ'লে এইটো আপোনাৰ কমজুৰি হৈ যাব। কেতিয়াও সমালোচনাক ভয় খাই নিজৰ লক্ষ্যক পাহৰিব নালাগে, কিয়নো লক্ষ্য প্ৰাপ্তি হোৱাৰ পিছত সমালোচনা কৰাসকলৰ মতামত সলনি হৈ যাব। আপুনি যদি সূৰ্যৰ দৰে উজ্বলিব বিচাৰিছে তেনেহ'লে প্ৰথমতে সূৰ্যৰ দৰে জ্বলিব শিকক। আমি বেলেগৰ বিষয়ে সিমানেই ক'ব লাগে যিমান আমি নিজৰ বিষয়ে শুনিব পাৰোঁ। পৰিস্থিতি সলনি কৰা যেতিয়া অসম্ভৱ হ'ব তেতিয়া মনৰ স্থিতি সলনি কৰি লওক। সকলোবোৰ নিজে নিজেই সলনি হৈ যাব। টোপনিও কি এটা বেলেগ বস্তু, যদি আহি যায় তেনেহ'লে সকলোবোৰ পাহৰাই দিয়ে আৰু যদি নাহে সকলোবোৰ মনত পেলাই দিয়ে। সৰু সৰু কথাত সেইসকল মানুহেই খং কৰে যিসকলে আনৰ কথা বহুত চিন্তা কৰে। আমাৰ কথাৰ ওজন বহুত কম হয়, কিন্তু ইয়াক বহুত কম মানুহে চম্ভালিব পাৰে। কিছুমান মানুহে আপোনাৰ পৰাই শিকি আপোনাকেই শিকাবলৈ লয়। জৰুৰী নহয় যেন কাৰোবাৰ কথাই আমাক খোচে, কেতিয়াবা কোনোবাই কথা নাপাতিলেও খোচে। ভাল মানুহৰ মূল্য ঠগ খোৱাৰ পিছতহে হয়। সেইখন হাতক কেতিয়াও নাপাহৰিব যিকেইখনে আপোনাক ডাঙৰ কৰিছে। সফল মানুহৰ মুখত দুটা বস্তু সদায় থাকে, এটা হৈছে মৌনতা আৰু দ্বিতীয়টো হৈছে হাঁহি। এডাল কটা গছে কেতিয়াও ছাঁ নিদিয়ে, ঠিক তেনেদৰে জোখতকৈ বেছি আশাই সদায় কষ্ট দিয়ে। কাৰোবাক প্ৰতাৰণা কৰা এটা ধাৰ হয়, যিটো এদিন বেলেগৰ হাতত খাই ধাৰ মাৰিব লগা হয়। ধনী মন যদি হয় তেনেহ'লে চাইকেলতো শিকোৱা দেখা যায়, নহ'লেতো দামী গাড়ীতো মানুহক কন্দা দেখা পাইছোঁ। সম্পৰ্কৰ মূল্য টকাৰ দৰে কৰিব লাগে, কিয়নো দুয়োকে উপাৰ্জন কৰা টান হয় কিন্তু হেৰুৱা সহজ হয়। ঘৰটো যেনেকুৱাই হওক কিন্তু মাৰ অবিহনে সদায় আধৰুৱাই হৈ থাকে। বদনামীৰ ভয় সেইজন লোকৰ লাগে যিজন ব্যক্তিৰ নাম কামোৱাৰ হিম্মত নাথাকে। যদি কথাখিনি শুনি ভাল লাগিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱাই ভাল ভাল ভিডিঅ' চাই থাকিবলৈ।